নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ট্ৰাইফুল লোকেল ফাৰ্মিং। আৰু মোৰ এই পোৱালিখিনি হৈছে মুনমুন পোৱালি, অৰ্থাৎ সোণালী মুৰ্গীৰ পোৱালি। আৰু ইয়াৰ বয়স আজি 1 মাহ 20 দিন, অৰ্থাৎ 1.5 মাহ পাৰ হৈ গৈছে। আৰু ইয়াৰ ওজন ক'বলৈ গ'লে 300-400, দুই এটা 450 মানকৈ মাৰিছে। গতিকে গড় মাৰিব গ'লে মোটামুটি 350-400 ভিতৰত থাকিব, কাৰণ ওজনটো অলপ কম আছে, দানাটো ইমান ভাল নহয়। আৰু বন্ধু-বান্ধৱীসকল, প্ৰথম কথা কি, বৰ্তমানলৈকে মোৰ দানা ইয়াতে আছে আজিলৈকে 3 বেগ, অৰ্থাৎ 3 বেগ খতম। 1 কুইণ্টেল 50 কেজি, অৰ্থাৎ 1.5 কুইণ্টেল দানা বৰ্তমান খাইছে। আৰু 1.5 কুইণ্টেল দানাৰ দাম বৰ্তমান 6,000। পোৱালিখিনি বৰ্তমান মোৰ 9,000 টকা খৰচা, আৰু মেডিচিন 500, অৰ্থাৎ 9,500 টকা বৰ্তমানলৈকে খৰচ হৈছে। অৰ্থাৎ ইহঁতৰ ওজন 400 গ্ৰাম, গড়ে ধৰিলে 400 গ্ৰামেই দিছোঁ। আৰু মই ইহঁতক 1 বেগ দানা খুৱাম, অৰ্থাৎ 2 কুইণ্টেল দানা হ'ব। 2 কুইণ্টেল দানা খোৱাৰ পিছত আৰু 1 বেগ দানা মোৰ কমচে কম এতিয়া বৰ্তমান দানাটো কম পৰিমাণে যায়, অৰ্থাৎ দানাটো বেছি পৰিমাণে যাই আছে, দিনটো কমকৈ যাই আছে। কাৰণ এতিয়া 50 কেজি দানা নেই, বৰ বেছি মোটামুটি 9 দিন 8 দিনত শেষ হৈ যাব। কাৰণ এফালে যিমানে দিন যাই থাকে দানাটো কম টাইমত শেষ হয়, কাৰণ পোৱালিক ডাঙৰ হোৱাৰ লগে দানাটো অলপ বেছি আহে। গতিকে এইবাৰ মোটামুটি 8 দিনমান যাব, আৰু 8 দিনমান পিছত ইয়াৰ ওজন হ'ব গড়ে হিচাপ কৰিলে মোটামুটি 500 হ'ব। কাৰণ কিছুমান 600 মাৰিব বা 500 মাৰিব, গতিকে গড়ে হিচাপ কৰিলে 500, কিছুমান হয়তো 550, 600 হ'ব। গতিকে মই আৰু 50 কেজি দানা খোৱাৰ পিছত গোটেইকেইটা পোৱালি একেদিনে বিক্ৰী কৰিম। কাৰণ একেদিনে বিক্ৰী কৰিলে যে ভাল এটা ধুনীয়া প্ৰফিট হয়, কাৰণ 1 দিন বা 2 দিন বেছি ৰাখিলে দানাৰ খৰচাটো বেছি আহি যায়। যদি একদিনতে বিক্ৰী কৰি শেষ কৰিব পাৰে, তেনেহ'লে তেতিয়া এটা ধুনীয়া এটা প্ৰফিট হয়। ধৰি লওক এতিয়া বৰ্তমান 300 টকা কেজি চলি আছে। যদি মই এই মুৰ্গীটো বিক্ৰী কৰি দিওঁ, ইয়াত ধৰি লওক 90টা মুৰ্গী আছে, যদি আধা কেজিকৈ ধৰোঁ মোটামুটি 45 কেজি, 45 কেজিত যদি মই 300 টকাকৈ বেছি দিওঁ, মোটামুটি 40 কেজিত 12,000 হ'লে 15, অৰ্থাৎ 13,500 টকা। আৰু মোৰ খৰচ হৈছে বৰ্তমান 4,500, তথাপি 4,000 মান টকা প্ৰফিট হ'ব। যদি মই সেইকাৰণে পোৱালি 3 দিনমান বেছি ৰাখিব লগা হয়, যে দানাৰ খৰচাটো বেছি হৈ যায়। কাৰণ 3 দিনত ধৰিলে মই বা 7 কেজিকৈ গ'লেও 21 কেজি দানা যাব। 21 কেজি দানাৰ দাম মোটামুটি ধৰিলে 1,000 টকা। কাৰণ 3 দিনত 1,000 টকাৰ ওজন নাবাঢ়ে, কাৰণ ওজনটো লাহে লাহে বাঢ়ে। গতিকে 1 দিনত বিক্ৰী কৰিব হ'লে ভাল এটা প্ৰফিট হয় আৰু ধুনীয়া এটা লাভ হয়। আৰু প্ৰথম কথা কি, মাৰ্কেটখন চাব লাগিব। আৰু কোনোদিন ব্যৱসায় কৰাৰ লগে লগে একেদিনে 400-500 মুৰ্গী ভৰাই দিলোঁ, ভৰাৰ পিছত যেতিয়া সময়ত বিক্ৰী কৰিব নোৱাৰে, 3 মাহ হৈ গ'ল, পোৱালিকেইটা বিক্ৰী কৰিব পাৰে, তেতিয়া লছৰ সন্মুখীন হ'ব লগা হয়। কাৰণ যেতিয়া মাৰ্কেটখন নাথাকবই, পোৱালিটো 500কৈ 5,000 আনিলেও কোনো হেৰি নাই, কাৰণ প্ৰফিটেই নহয়। কিমান সুবিধ হয় যেতিয়া নিয়মিত এটা ওজন হয়, যে 700 গ্ৰামকৈ হৈছে বা 800 গ্ৰাম হৈছে, তেতিয়া বিক্ৰী কৰি দিলে ধুনীয়া এটা প্ৰফিট আহে। প্ৰথম ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে একদম কম, আৰু 100টা ষ্টাৰ্ট কৰিব লাগে। বা কাৰোবাৰ পইচাৰ প্ৰব্লেম 50টা কৰিলেও হয়। শিকাৰ কাৰণে কোনো ধৰ একোৱেই নাজানে, সি শিকাৰ কাৰণে মোটামুটি একদম কম 50টা আনিব। কাৰণ 10টা-20টা পোৱালি ক'তো নাপায়, 50টা পোৱালি আনিব লাগিব, তেতিয়া ধুনীয়া এটা তাৰমানে শিকিব পাৰি। প্ৰথম অৱস্থাত শিকাৰ কাৰণে 50টা আনিলে হয়। তাৰপৰা নেক্সট যেতিয়া জানা হোৱাৰ পিছত বা মাৰ্কেটটো লাইনটো গম পাব, মাৰ্কেটখন কেনেকুৱা, তেতিয়া মোটামুটি 100 আনে 200 আনে, সেইটো আপোনাৰ নিজৰ ওপৰত কথা, যোনে যিমান পঢ়ে। প্ৰথম কথা শিকাৰ কাৰণে 50টা পোৱালি আনিব, আপোনালোকে শিক্ষা হ'ব। তেতিয়া মাৰ্কেটখনৰ গম পায়, আইডিয়াটো গম পায়, কিমান দানা খালে কি কথা কি বতৰা গোটেইখিনি গম পায়, তেতিয়া এটা ধুনীয়া প্ৰফিট হয়। গতিকে যোনে নাজানে মানে প্ৰথম 50টা আনিব, জানা মানে হ'লে যিমান আনে সেইটো তেওঁৰ ওপৰত কথা। ব্যৱসায় অৰ্থাৎ মাৰ্কেট থাকিলেই বেপাৰখন হয়। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ তথ্য এইখিনি আছিল। যদি তথ্যখিনি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো।